প্ৰায় 13 কোটি টকাৰ কেলেংকাৰী গুৱাহাটীৰ জিএমডিৰ ছুপাৰ চাকাৰৰ নামত হ'ল 1 কোটি 30 লাখ টকাৰ বস্তুখিনি কিজানি এখন গাড়ী 2.5 কোটি টকাত কিনা হৈছে আৰু তেনেকৈ 10খন কিনি ৰাইজৰ ধন হৰাট কৰা হৈছে। দ্বিতীয়তে ছাৰ এজন ব্যক্তিক ঠিকা দিয়া হৈছে এটা জইণ্ট ভেঞ্চাৰ ভূঞা এন কিবা বুলি, সেইটোত ছাৰ যিটো বেচিছত ভূঞা কোম্পানীটো জলসিঞ্চন বিভাগত ৰেজিষ্টাৰ হ'ল, তেওঁলোকৰ ছাৰ পুলিচ ভেৰিফিকেশ্যনটো ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে বিশ্বনাথ চাৰিআলি মানুহজনক ছাৰ নলবাৰী পুলিচে ৰেজিষ্ট্ৰেশ্যন কৰিলাই অনৈতিকভাৱে কাম কৰিছে। আমি ছাৰ আলোচনা নকৰোঁ, আপুনি সদন কমিটি দি তদন্ত কৰাব পাৰে ছাৰ, আমাৰ এইটো দাবী ছাৰ। যদি আপুনি এটা আশ্বাস দিয়ক সদন কমিটি কৰি দিম বুলি এইবিলাকৰ কাৰণে, তেতিয়া আমি আৰু হেঁচা নিদিওঁ। আশ্বাস দি দিয়ক আজি হ'ব বুলি ছাৰ এই বিধানসভা সময়তে, তেতিয়াহ'লে আমি নকৰোঁ ছাৰ, নহ'লে ছাৰ আমাক এতিয়া দিব লাগে। কিয় যুক্তি নাই ছাৰ? আমাৰ খেতিয়কৰ পইচাবিলাক চব ঠিকাদাৰক খুৱাই দিব অচ্যুত সিংঘাল ডাঙৰীয়াই, তাৰপিছত সদন কমিটি কৰিব নোৱাৰিব। এইটো কেনেকুৱা কথা? নাই, সদন কমিটি হ'ব লাগিব ছাৰ। এইটোৰ ওপৰত সদন কমিটি কৰক ছাৰ। গোটেই ইৰিগেশ্যনৰ পইচা খাই শেষ, এটা পানী যোগান নাই ক'তো। চব অচ্যুত সিংঘাল ডিপাৰ্টমেণ্টে গোটেই পইচা খাই শেষ। আপুনি এইটোৰ ওপৰত সদন কমিটি আছে প্লিজ। ছাৰ তদন্ত হোৱালৈকে মন্ত্ৰী ডাঙৰে অব্যাহতি লওক প্লিজ। ইনকুৱাৰী হোৱালৈকে মন্ত্ৰী ডাঙৰ প্লিজ এই বিষয়ে অসমৰ পথাৰত এক টোপাল পানী নাই। অসমৰ পথাৰত এক টোপাল পানী নাই। কি কৰিব? এই মন্ত্ৰীজনৰ বিৰুদ্ধে বহুত অভিযোগ, এওঁৰ বিৰুদ্ধে বহুত অভিযোগ, এওঁৰ বিৰুদ্ধে বহুত অভিযোগ, এওঁৰ দুৰ্নীতিৰ বিৰুদ্ধে আজি আমাৰ ইম্পৰ্টেণ্ট ডিছকাশ্যন আছে। শ্ৰী গোবিন্দ বসুমতাৰী কাণত Thank you. The House adjourned for 10 minutes. আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।